কোমল কৰি ও দেখা Hello everyone, good morning. আৰু আজি ৰাতিপুৱাই আমি ভিডিওটো ষ্টাৰ্ট কৰিছো এতিয়া কেটা বাজিছে গম পাই 5:30 একদম সোনকালে উঠি আজি পৰি হাঁহি চকচোন কি হ'ল ৰাতিপুৱাই একদম ফুফু যাব পাই হাঁহি আহিছে শুই উঠিয়ে একদম পুৰা মায়ে মুখ হাতকেইটা ধুৱাই দিলে কাৰণ ৰাতিপুৱা হৈ আছে যে তাই কাৰণে গা চা ধোৱা নাই আৰু নামঘৰলৈ যাওঁ ভাবিছো আজি নামঘৰত অকনমান ব্যতিক্ৰম ভিডিও এটা হ'ব আপোনালোকে একেবাৰে শেষলৈকে চাব বুলি আশা কৰিছো পৰি টোপনি আহি আছে নে ও নহয় পৰিয়ে পাৰ চাই আছে খুব ভাল পায় পাৰক ৰাতিপুৱা মা লগত আহি পেলাই মই যেতিয়া শুইয়ে থাকো বাৰু আজি মোৰ ৰেকৰ্ড হৈছে ৰাতিপুৱা উঠা কাৰণ স্কুলো যাব লাগিব সেইবাবে অকনমান অভ্যাসো কৰিব লাগিব মায়ে কৈ আছে সোনকালে উঠো বুলি কিন্তু নাই মই দেৰিলৈকে শুই থকা হয় আচলতে ৰাতি টোপনি নাহে আৰু মই নুঠোতে পৰি আৰু আইতাৰ লগত আহি পাৰক কি কৰা চাউল দিয়া আজি দুদিনমানৰ পৰা পৰিয়ে শুই উঠিয়ে মোক এচৰ মাৰি লয় খঙো এজনী আমাৰ গাভৰুজনী নেকি আৰু এতিয়া দেউতা গৈছে বাৰু ৰাতিপুৱাই নামঘৰলৈ কিন্তু আমি মাতিছিলো কাৰণ অকনমান দূৰ হৈছে খুজকাঢ়ি যাবলৈ অকনমান অসুবিধা হয় সেইবাবে আৰু এফালে মাও ওলাই আছে মা মই আৰু পৰি যাম তাৰপিছত দেউতাই নিবলৈ আহিব এয়া আমি দুজনী ওলাই আছো আৰু বিছনাখনৰ পিছফালে কাপোৰ কাৰণ পৰি ড্ৰেছ বিচৰা হৈছে এয়া আচলতে ফুৰিবলৈ পালে আমাৰ পৰিমাণক একো নালাগে মুখখনৰ ভাজ দেখিছা নাই বাৰু এইটো ফোন ললা এই গৈ থাকো বোলে আমি নামঘৰলৈ আমি ঘৰৰ পৰা ওলাইছো দেউতা পোৱাহি নাই কাৰণে অকণমান বোলো খোজ কাঢ়ো ৰাতিপুৱা কিন্তু খোজ কঢ়াটো ভাল ময়ে কৈছো নে ৰাতিপুৱা খোজ কঢ়াটো ভাল বুলি যি যদি 9টালৈকে শুই থকা হয় ককা আহিলে ঘূৰাই আনক কেতিয়াবা driver door open please check পুলিচ লানি এটা ঘৰচল লৈ যাব দেই হেল্ল ওই দুদিন লাইনা গেলে চিনি পায় তপ মাতি আছে ওই দুদিন লাইনা গেলে মই লেতেৰা হৈ আছে দেই দুদুনিয়া মানুহ গৌটো খাব দে নিয়া মানুহ নাহিলা গেলে শুনজনী কেল নাহিলা বলা পকোৱা যোৱা পকোৱা হাঁহি চিনি পায় মা চিনি পায় বিনা কোন আইতা এনেকে মামা এনেকে লয় হা না নহয় মোহাতে লৈ মোহাতে কটিকাটোত বহাই লয় মোহাতে লৈ লওঁ আপুনি আৰু অকনমান নামঘৰলৈ আহিব লগা হয় সেইকাৰণে পৰিক লগত লৈ পেলাই আহিবলৈ অকনমান অসুবিধা হয় দেউতাক মাতি দিলোঁ আৰু আমি গৈ পাওঁ মানে 6:30 মানে হ'ব হ'ল দেউতাক কৈছিলোঁ যে ৰাতিপুৱা প্ৰসংগত যি মানে নাম গায় তাৰ সেই প্ৰসংগতে এনেদৰে ভোগ অকনমান দি আজি থাম্বনেইলটো হয়তো গম পালেই এয়া ককাহঁতে নিজৰ যা যোগাৰ কৰি লৈছে এয়া আচলতে দেউতাইহে ভিডিঅ' কৰি ৰাখিছিলে এইখিনি একেবাৰে পুৱতি মানে ৰাতিপুৱা সময়তে আৰু এয়া নামঘৰীয়া ককাই ভোগ বনাই আছে আৰু এই ভোগ আৰু নাম হোৱাৰ পাছতেই নামঘৰৰ যি ভাগ পুৰণা গেট আছে গেট ভাগ ভাঙি দিয়া হ'ব বহুতৰ হয়তো মনত প্ৰশ্ন আছে যে পুৰণা গেট ভাগ কিয় ভাঙিলে
পুৰণা গেট ভাগ এই কাৰণে ভাঙিছে কাৰণ এতিয়া মানে সেইটো ৰাস্তাইদি ডাঙৰ যিবোৰ গাড়ী সেইবোৰ গাড়ী যাবলৈ বহুত বেছি অসুবিধা হয় কাৰণ বহুত মানে ৰাস্তাটো বেছি ওখ হৈ গ'ল আৰু গেটখন চাপৰ হৈ গ'ল সেইবাবে আৰু নতুন যি ভাগ গেট দিছে সেই ভাগ অশ্লেষা খাউণ্ড স্মৃতি ন্যাসৰ মানে স্মৃতিত দিছে আৰু এয়া নাম প্ৰসংগ হৈ আছে নাম প্ৰসংগ হোৱাৰ পাছতেই ককাহঁতে নিজৰ কামখিনি কৰিব মই মানে বিশেষকৈ লাকি মানিছোঁ কেলে মই আমি সৰুৰ পৰা ডাঙৰ হোৱা যি ভাগ গেট সেই ভাগ গেট আজি এনেদৰে মানে নাইকিয়া মানে ভাঙিব আৰু মই যে চাব পালোঁ তাৰ বাবে বহুত বেছি লাকি হয় আৰু ভাবিলোঁ আপোনালোকৰ কাৰণেও দুটামান মানে অলপ ভিডিঅ' বনাই থওঁ আৰু ভাদ মাহৰ বাবে নামঘৰে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে মানে কমিটিয়ে তাৰো অকণমান দেখালোঁ কাৰণ বহুত দিন অহা নাছিলোঁ আৰু ঘপককৈ এনেদৰে বহুত বেছি চেঞ্জ দেখি গৈছোঁ দেখা গ'লে আহিলে এইয়া পইচা কিস্তিয়া কৰিব এইটো ভৰাই দিয়া শুন কৃষ্ণ ভগৱানক দিয়া আকৌ তোমাক দিম নহয় মই নমুক দিয়া হাই দিছে আৰু আমি যোৱা আগৰ পৰা সেৱকীসকল আহিছিলেই কাৰণ ৰাতিপুৱা প্ৰসংগ কৈছোঁৱে যে ৰাতি বহুত সোনকালে হৈ গ'ল যিবোৰ ভিডিঅ' মই দেউতাৰ পৰাহে পাইছোঁ দেউতা বহুত সোনকালে গৈছিলে আৰু এয়া নামঘৰীয়া ককাহঁতে গেটৰ মানে য'ত ভাঙিব বা মেইন গেটখনৰ ওচৰলৈ যাব তাত চাকি বন্তি দিব প্ৰাৰ্থনা কৰিব কাৰণ সেইখন পুৰণি গেটক ভঙাৰ আগত সকলো ককাই মিলি কাকতি মিনতি কৰিব লগা হয় আগতো তেনেকুৱা ধৰণৰ কিছুমান মানে ককাহঁতৰ মুখত শুনিব পোৱা গৈছোঁ যে আগতে কেনেকুৱা ধৰণৰ কি হৈছিলে নামঘৰ ভাগত কেতিয়াবা আপোনালোকে যদি বিচাৰে মই ককাহঁতৰ মুখেৰে জনাবলৈ চেষ্টা কৰিম তাৰ ইতিহাসটো মই আগতে দি থৈছোঁ বাৰু কেনেকৈ কি হৈছিলে আৰু এয়া কাৰণ নতুন নামঘৰ ভাগত কাম চলি আছে আৰু আপোনালোকক সেয়াও দেখাম অকণমান আৰু সেইকাৰণে যি আগতে বন্তিগৃহ আছিলে তাতে এতিয়া এখন ভাগ এনেদৰেই থোৱা হৈছে আৰু এয়া বৰচাকি আৰু ককাহঁতে নিজৰ কামখিনি কৰি মেলি হোৱাৰ পাছত আপোনালোকক প্ৰত্যেকটো বস্তুৱে দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে ধুনীয়াকৈ গম পাব কেনেকুৱা ধৰণৰ কি নিয়ম কৰি পেলাই গেট ভাগ ভঙা হ'ল গেটখন আৰু এয়া ককাই ভোগ আৰু প্ৰসাদ লৈ লৈছে ককাহঁতে আচলতে চাইকেল লৈ পেলাই যাবও নোৱাৰে সেইকাৰণে গাড়ীতে যাবগৈ গোটেইকেইজন যিকেইজন আছে মূলৰ আৰু এয়া একেবাৰে পুৱাহি দৃশ্য ময়ো আহিলোঁ জেঠু এজনৰ লগত আৰু এয়া হয়তো আপোনালোকে যিসকলে নামঘৰলৈ আহিছে আপোনালোকে নিশ্চয় চিনি পাইছে এইখনেই হৈছে মূলদ্বাৰ যিফালেদি আপোনালোকে আঠখেলীয়া নামঘৰলৈ যাব পাৰে আৰু এতিয়া ককাহঁতে আনিছিলে যে প্ৰসাদ দেখাইছিলোঁ আপোনালোকক সেই প্ৰসাদ কেইভাগ আৰু ভোগ এনেদৰেই গেটত উৎসৰ্গা কৰিব কাৰণ আমাৰ প্ৰত্যেকৰে মনত এটা বিশ্বাস যে ভগৱান মানে প্ৰত্যেকটো বস্তুতে থাকে কিন্তু মানে গেট ভাগ ভঙাৰ আগত এনেদৰে চাকি বন্তি দি ধূপ ধূনা জ্বলাই প্ৰসাদ উৎসৰ্গা কৰি ভোগ উৎসৰ্গা কৰি তেওঁক কাকতি মিনতি কৰিছে কাৰণ ভাঙিবলৈ লোৱা হৈছে কাৰণ এই ভাগতো হয়তো ভগৱান থাকিব পাৰে আৰু ভগৱান থাকিব পাৰে নহয় আছেই আৰু এই ভাগ ভঙাৰ আগত তেওঁক এনেদৰে প্ৰাৰ্থনা জনাই সকলোৱে অনুৰোধ কৰিছে যে নতুন ভাগত তেওঁ স্থিতি লয় আৰু এই ভাগে হৈছে নতুন গেট ভাগ যি ভাগ অশ্লেষা খাউণ্ড স্মৃতি ন্যাসে দিছে ন্যাসে তেওঁলোকৰ একমাত্ৰ জীয়ৰীৰ মৃত্যুৰ স্মৃতিত অশ্লেষা খাউণ্ড যাৰ নাম আৰু বহুত ধুনীয়া হৈছে গেট ভাগ আৰু আপোনালোকে হয়তো দেখিছেই যে পুৰণা গেট ভাগ যথেষ্ট চাপৰ আৰু নতুন গেট ভাগ তাৰ তুলনাত অলপ ওখ হৈছে আৰু
পুৰণা গেটভাগেদি ডাঙৰ যিখিনি গাড়ী আহে কৈছোঁ যাবলৈ অকণমান অসুবিধা হয় সেইবাবে নতুন গেটভাগ এনেদৰে ওখ কৰিয়ে বনোৱা হ'ল কাৰণ তেওঁলোকে নিজৰ জীয়ৰীৰ স্মৃতিত এই গেটভাগ উৎসৰ্গা কৰিছে আৰু এইফালে ককাহঁতে ধূপ চাকি জ্বলায় আৰু এয়া হৈছে নামঘৰীয়া ককা আমাৰ ককাকটো চিনি পায়েই এনেদৰে ভোগ আৰু প্ৰসাদ উৎসৰ্গা কৰিছে তাৰপাছত এই ভাগত দিয়াৰ পাছতেই আকৌ নতুন ভাগতো তেনেদৰে তেওঁলোকে আগবঢ়াব আৰু এতিয়াৰ পৰাই এই নতুন গেটভাগেৰেই আঠখেলীয়া নামঘৰলৈ সকলোৱে যাব পাৰিব আৰু ময়ো আহিলোঁ কাৰণ ইয়াৰ সাক্ষী হ'বলৈ পাই ময়ো বহুত বেছি সৌভাগ্যৱান বুলি ভাবিলোঁ সেইকাৰণে নহাকৈ থাকিব নোৱাৰিলোঁ আপোনালোকে এইবাৰ ভাদ মাহত আহিলে নিশ্চয় নতুন গেটভাগৰ তলেদি আহিবলৈ পাব আৰু এয়া একেবাৰে নামঘৰত গৈ পোৱাৰ দৃশ্য ককাহঁত পিছতীয়াকৈ আহিছে মই স্কুটি লৈ গুচি আহিলোঁ আৰু এনেদৰেই গেটৰ কামখিনি হৈছেগৈ আৰু তেওঁলোকে JCB মাতিছে গেটভাগ ভাঙিবলৈ কাৰণ বনোৱাসকলে একেলগে ভাঙিবলৈ অকণমান কষ্ট হ'ব সেইকাৰণে JCBৰ দ্বাৰাই ভঙা হ'ব আৰু এয়া হৈছে নামঘৰীয়া ককা তাত উৎসৰ্গা কৰি ককাহঁত এনেদৰেই গাড়ীতে আহিলে কিন্তু এইখিনি খোজেৰে আহিব লগা হ'ল দেহা বাকুহি পেলাই পাই মহেশ ভাই দৌৰিবলৈ পালে হেয়া এতিয়ালৈকে আমি চাহ একাপো খোৱা নাই খাম মায়ে ইয়াত চাহ দিব ককাহঁতক বৰষুণ পৰিছে তাৰ মাজতে আমি অকণমান চাহ কৃষ্ণ কৈছে কোনোবাই গালি দি পেলাই দোকানে নাই কৃষ্ণ কৈ দিয়া দেখা দেখাই কাছ দেখি পিনি একদম জোকাই আছে কাছ কোনটো এইয়া কাছ দেখিলে কাছ কোনা এইটো কাছৰ কাছ কোনটো প্ৰসাদ খালোঁ পায়স খালোঁ আৰু এতিয়া খুৰাজনৰ লগত আপোনালোকে আগতে যিসকল আহিছে সেইসকলে নিশ্চয় দেখিছে এইখিনিত অকণমান বেলেগ হৈ আছিলে আৰু এতিয়া ধুনীয়াকৈ ঘৰ বনাই দিলে
কথাটো দিব পাৰিব এনে ভাদ মাহৰ কাৰণে অলপ হেৰি হ'ব এনে আন দিনত মানে ইয়াতে ধুনীয়া ৰাখি যাব প্ৰসাদ জমা ল'ব পাৰিব এনে দিব পাৰিব মানুহজন ল'বলৈ মেলিবলৈ নিও লাগে বস্তুবোৰ থ'বলৈ পাকঘৰ নিচিনা লাগিছে পাকঘৰ এনে ইয়াতে বনাব পাৰিলে ইয়াতে খাব পাৰিলে এনেকৈ হ'ল অঁ গেছতহে কাগজ দিলে টাইলছ লগাব সময়টো কিন্তু কম আছে ন সময় কম কাম যিমান আছে সময়টো কম নতুন কি আনিছে টাইলছ এইবিলাক মানে কি এইটো আমাৰ হেৰি হয় যে প্ৰতিধ্বনি হয় যে যিবিলাক হয় নাই আৰু এইবোৰ লগাবলৈ আছে এইটোৱে কমাই দিলে ওপৰ কমি যায় ওপৰ আগতে মাছ মাতিলে হেৰি হৈ যায় মানে সাউন্ডটো ইয়াতে ক'ৰবাত হেৰি হৈ যাব ৰখি যাব এইবিলাক লগাই এইবোৰ কি কৈছে ইকো নহ'বলৈ এইবোৰ কৰিছে ওপৰতো এইটো কাঠৰ নি কাৰ্ডবৰ্ড নেকি সেইখন গামোচা বনাই আছে সেইফালে চাওক গামোচা বহুত বস্তু লগাই ওপৰত কাম কৰি আছে মানে এনেকুৱা এইটো এটা গ্ৰুপ হৈ আহিছে গামোচা বনোৱা এটা গ্ৰুপ এই বেৰ চিলিং লগোৱা এটা গ্ৰুপ ওপৰ চিলিং লগোৱা গ্ৰুপ প্ৰতিটো বিভাগৰ এটা এটা গ্ৰুপৰ মিস্ত্ৰী গ্ৰুপ আহিছে এখন গামোচাই হ'ব গামোচা হ'ব ফুল এইটো বাকী আছে সম্পূৰ্ণ নাই হোৱা হৈছেগৈ এইখিনিৰ পৰা গৈছে মাজত বগা হেৰি মাৰিছে বগা কৰি দিব তাৰপৰা ৰঙাটোৰ ওপৰত এইটো বগা ৰং সানি দিব তেতিয়া ৰঙাটো ওলাই যাব কালাৰ কৰিলে এইটো ফুটাত এইটো হেৰি মাৰিছে প্ৰতিটো ফুটাতে মাৰিব তেনেকৈ যে মাৰিছে এইটো লগাইছে ৰং নকৰে এনেকৈ নামঘৰক সজাই তুলিবলৈ ভাদৰ মাহৰ বাবে আপোনালোকক সকলোকে আদৰিবলৈ সকলো বনুৱাই দিন ৰাতি একাকাৰ কৰি ইমান ধুনীয়াকৈ নামঘৰ ভাগ সজাইছে ময়ো বাৰু 3 মাহমান যোৱা নাছিলোঁ কিন্তু দেখি ময়ো হতবাক ভালকৈ মাৰিব ট্ৰাই কৰিছে কালি ইঞ্জিনিয়াৰ আনি টেষ্ট কৰি আমাক দেখাইছে ঠিকাদাৰ ইঞ্জিনিয়াৰ এইটো ওপৰৰ হেৰিটো সেইটো কালাৰ থাকিব এইবিলাক খালি বগা হয় এইবিলাক বগা থাকিব পিয়ৰ বগা নহয়
পাহাৰ বনাই আছে 3টা পাহাৰ বনাই পাহাৰ টিলা ইয়াত মানে বন ৰুই পাহাৰ ষ্টাইলত বনাব মানে এইটো টিলাত বহি যদি ল'ৰাটোৱে ছোৱালীজনী আছিলে এক বাজেটো ফটো মাৰে আৰু জোৰ নাভাগে আৰু তাৰমানে কেনেকুৱা লাগিলে নতুন নামঘৰ ভাগ নামঘৰ এই ভাগ ভঙা ভাঙোতে অহাও নাই মানে ইমান ধুনীয়া হৈ গ'ল গম নাপাওঁ প্ৰায় 3 মাহমানৰ পাছতে মুঠতে বহুত ভাল লাগিছে একদম নতুন এটাৰ ওপৰত আৰু ভাল হ'ব কি থাকিব পাৰিব নেকি নহয় আমাৰ এইটো নামঘৰ আছে তাৰ ঘৰবিলাক যে ভাঙি দিয়া হয় এইটো অলপ দেৰিকৈ থাকে লৈ বৰ্তমান অৱস্থাত মানে য'ত আমি যে মাটি দেখি থৈ আহিছোঁ খুৰাই যে কৈছে পাহাৰ হ'ব বুলি পেলাই ফুল চুল থাকিব তাত ককাহঁতে থকা ঘৰ আছিলে আৰু সেই ঘৰখিনি ভাঙি দিয়াৰ কাৰণে ককাহঁতৰ কাৰণে ইয়াত নতুনকৈ ৰুম বনাইছে লগতে মানে অকলশৰীয়াকৈ যিটো থাকিবলৈ আছিলে আগতে সেইটো নহ'ব লগত থাকিব চববোৰ চাই দিব পাৰি এইফালৰ গ'লে চাম চাম এইফালে বিগ চাইডত চাম সৰু সৰুকৈ মই পঢ়ি থাকে ৰুমটো ঠিক ঠাক কৰি এতিয়া হ'ব ৰুম আজি ৰাতিপুৱাতে অহা কাৰণটো হৈছে অকণমান আগত দেখিলেই আমাৰ একদম সৰুৰ পৰা যিভাগ গেট আমি দেখি আহিছোঁ সেইভাগ গেট ভাঙি এতিয়া নতুনকৈ কৰিছে আৰু ভালো লাগিছে আৰু বেয়াও লাগিছে বেয়া লাগিছে এইটো কাৰণে কাৰণ সৰুৰ পৰা দেখি অহা গেট ভাগ ভাঙি দিয়া হ'ল কিন্তু নতুনত্বটোৰ প্ৰয়োজন হয়ে ন আৰু সেইকাৰণে নতুন গেট ভাগৰ শুভাৰম্ভণি লাহেকৈ হ'ব কিন্তু সেয়া বিসৰ্জন দি নতুন গেট মানে পুৰণা ভাগ ভাঙিব আজি সেইকাৰণে সকলো নিয়ম নীতি কৰা হ'ল আৰু এয়া ককা আৰু খুৰা আছে খুৰাহঁতৰ পৰা অকণমান জানো কিয় এনেকুৱা কৰিছে বা কি হৈছে কেনেকুৱা ধৰণৰ ভাদ মাহৰ বাবে প্ৰস্তুতি চলাইছে নমস্কাৰ আমি আজি এটা শুভ মুহূৰ্তত সদৌ অসমবাসী ৰাইজক আমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ তৰফৰ পৰা আমি সকলো শুভেচ্ছা জনাইছোঁ আজি এটা শুভ দিন আহি পৰিছে আপোনালোকৰ জনাবলৈ পাই আমি সুখী হৈছোঁ যে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ভাগ আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী দানেৰে প্ৰথম মেৰামতি কৰি থকা হৈছে ইয়াৰ লগতে আমাৰ ৰাইজৰ সিদ্ধান্তৰ মৰ্মে পুৰণিয়ে এভাগ সিংহদ্বাৰ আমাৰ নিৰ্মাণ কৰিছিল কালক্ৰমত উন্নতিৰ লগে লগে আমি এখন নতুন সিংহদ্বাৰ আমি দানস্বৰূপে পাইছোঁ আৰু তৎস্বৰূপ আজি আমি ৰাইজৰ সিদ্ধান্তৰ মৰ্মে আমি পুৰণা গেট ভাগ বিসৰ্জন দিবলৈ আজি ৰাতিপুৱাই আমাৰ সকলো খেলুৱৈ ৰাইজে একত্ৰিত হৈ শৰাই সঁফুৰা প্ৰশোচনা আগবঢ়াইছে যাতে কোনো ত্ৰুটি যাতে নৰয় এই ক্ষেত্ৰত শৰাই সঁফুৰা আগবঢ়াই ভোগ ভৰাই দি আজি আমি পুৰণা গেট ভাগ বিসৰ্জনৰ কাৰণে আগবাঢ়িছোঁ ইয়াত হ'ব পৰা সকলো দুখ ক্ৰুটিখিনি প্ৰভুৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা কৰি ৰাইজে আজি সেই পুৰণা সিংহদ্বাৰ ভাগ আঁতৰাই প্ৰভুক নতুন সিংহদ্বাৰ ভাগ গ্ৰহণ কৰিবৰ কাৰণে নিবেদন জনাইছোঁ আৰু অথনি খুৰাই দেখালেই নামঘৰৰ ভিতৰত কেনেকুৱা ধৰণৰ কাম চলি আছে আৰু চাৰিওফালে পূৰা ব্যস্ত সকলো আৰু আহিব সকলো ভাদ মাহত নতুনত্ব এটা পাব আগৰ যিভাগ নামঘৰ আছিলে এতিয়া সম্পূৰ্ণ বিপৰীত মানে সকলোফালে নতুন আৰু নতুন নতুন পৰিৱেশ নতুন নতুন বস্তু দেখা পাব আৰু সকলো আহিব ভাদ মাহত সকলোকে লগ পাম আৰু এয়া চিনাকি মুখ দুখন লগ পালে মোৰ ভিডিঅ' যদি চাই পেলাই আহে নয়নদা আৰু আমাৰ পাঠক বৰ্তা মানে ককা বুলি ককা হ'ব কিন্তু আমি বৰ্তা বুলি মাতোঁ আপোনালোকে মাত এষাৰ দিব দেই
ধন্যবাদ। আমাৰ ককা যায় কামখিনি কৰি হ'ল আৰু চাইকেলহে লৈ আহিছে বছৰটি সেইকাৰণে ককা যায়গৈ আমি পিছত গাড়ীত যাম এতিয়া কি ভঙালে নাথাকা নি হ'ব এইবোৰ কওক আৰু ককাকে এখন চাইকেল নতুন কিন্তু পুৰণা এখন চাইকেল আছিলে যিখনত মই চলাই আঁঠু দুইটা ঘিলা শেষ কৰি দিছোঁ ৰ'বা ৰ'বা কৈ বোলে মই কি কৈছোঁ নহয় চলোৱা 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 কেনে পাইছা উঠা মই ধৰি দিছোঁ এনেকৈ কৰি পেলাই ভৰি ধৰি উঠে দেহা দেহা ঘূৰিয়ে ফুৰিছে আমি গগৈ যাব লাগিব নে নামতি পিছত বহি আছে নামনি ককা ওচৰত পিছতে বহি দেহা ঘূৰিয়ে ফুৰিছে ধনিবা ককা ককা পৰিমাণে গামোচা চামচা ধুনীয়াকৈ লৈ মেলি খালি তাক ঘৰে যাওঁ আমনি লাগিছে অহা সময় হ'ল নহয় মা মুখখন চোৱা না মুখখন চোৱা ঘৰ ওচৰতে মাৰিমগৈ আৰু ইয়াত নেমাৰো কেঁচুৱা কালৰ পৰা লওঁ ক'ত বহিলা টুক টুক কৰিছে অ' ককা আইতা কোন আইতা আইতা কোন ককা দেই এইজনী আইতা আমিনো ককা দেই আমি কেঁচুৱা কাৰোবাৰ কেঁচুৱা যদি অকলেকে পাহাৰটো লৈ যাব পাৰিম আমাক ইমান ভাল পাই লোৱা কেঁচুৱাই লৈ যাবগৈ পাৰিম ক'বই নোৱাৰে মানুহটো তুলি তাই ডাঙৰ দীঘল কৰিব জোকাই আনি জোকাই আছো কেইটা বাজিল আমি নামঘৰৰ ফালৰ পৰা আহিছোঁ এনেকৈ এতিয়া এইভাগ ওখ হ'ল যিহেতু চাপৰ হৈ গ'ল এতিয়া দুভাগ থাকিলে অকণ অসুবিধা হ'ব সেইকাৰণে সৰু চাপৰ গেট ভাগ এতিয়া ভাঙিব নতুন গেট ভাগত কেনেকুৱা ধৰণৰ মূৰ্তিৰে বনাইছে অকণমান দেখাওঁ আচলতে কওঁতেই গানো হিৰৰি গৈছে মৎস্য কুৰ্ম বৰা নৰসিংহ বামন পৰশুৰাম শ্ৰীৰাম বলৰাম বুদ্ধ এয়া হ'ল নাম সিংহ আমাৰ যিবিলাক সিংহাসনত থাকে এই হাত দুখনৰ খালি শিলকেইটাকে লৈ আছে এইফালে পৃথিৱী বৰাহে মানে বৰাহে পৃথিৱী লৈ থকা নিচিনাকৈ আছে লৈ আছে ঈশ্বৰৰ আটাইতকৈ ডাঙৰ এটা অচলি বিভূতি আছে মগৰ হয় যে ওপৰতো মগৰ মগৰ মাছটা গিলি খাই আছে মগৰে তাৰমানে ঈশ্বৰৰ বিভূতিত মগৰ পৰে সেইকাৰণে আমাৰ ধৰ্মীয় গেটবিলাকত বা কিবাবিলাকত মগৰবিলাক দিয়ে আমি এই কোৱা শুনো আমি হেৰিসকলক ডাঙৰ ওপৰত থকা গুৰু বা ভিডিঅ'টো চলাব খুজিছে দেই
এয়া দেখিছে আপোনালোকে কোনোবাই চলালেই সেইখন আছিলে নামঘৰীয়া ককা এজনৰে আৰু এয়া আহিলে JCB কাৰণ হাতেৰে ভাঙি শেষ কৰাটো সহজ কাম নহয় আচলতে সেইকাৰণে JCBখন মাতি দিলে আৰু এতিয়া এটা যুগৰ অৱসান ঘটিব তাৰে সাক্ষী ময়ো হ'লো আৰু আপোনালোককো দেখাই আপোনালোককো কৰালো আৰু চাওক আপোনালোকে নিজে হয়তো গম পাইছে যে সৰু মানে প্ৰথম গেটখনেদি যাওঁতে JCBখন কিমান মানে ফাক আছিলে আৰু ডাঙৰ এতিয়া নতুনকৈ বনোৱা গেটখনৰ মানে দুইটাৰে ব্যৱধানটো কিমান নিজেই অনুমান কৰিব আৰু চাপৰ হৈ গ'লে আচলতে ডাঙৰ গাড়ীবোৰ যাবলৈ অকণমান অসুবিধা হয় মানে ঘূৰি মেলি পেলাই আহিব লগা হয় সেইবাবে নতুন গেট ভাগ হোৱাত সুবিধাও হ'ল আৰু প্ৰত্যেকটো বস্তুৰে নতুনত্বৰ প্ৰয়োজন নহয়নে বাৰু আমি নতুনকৈ পকা ঘৰ এটা বনালেও আমি পুৰণা ঘৰটো জানো ৰাখোঁ কেতিয়াবা কিছুমান বস্তু ৰাখোঁ কিন্তু পুৰণা গেট ভাগ সংৰক্ষণ কৰি যদি আমি ৰাখিলোঁ হয়ো কিন্তু একোৱেই হেৰি নাথাকিলেহেঁতেন কাৰণ পুৰণা গেট ভাগেৰে ডাঙৰ গাড়ীয়ে যাব নোৱাৰে আৰু ডাঙৰ গাড়ী যাব নোৱাৰাৰ ফলত সৰু গাড়ীহে কেৱল যাব পাৰে কাৰণ ডাঙৰ ডাঙৰ ট্ৰাক বা তেনেকুৱা ধৰণৰ ওখ ওখ গাড়ী বা বাছ ইয়াৰ মানে তলেদি পাৰ হ'ব নোৱাৰে আৰু নতুনত্বক আদৰি আমি পুৰণিক বিদায় দিবলৈ আগবাঢ়িছোঁ আৰু যিমান যত জংঘল আছে সকলো কাটি চাফা চিকুণ কৰি দিয়া হৈছে গছ গছনি মানে ৰোৱা হৈছিলে আৰু ভাদ মাহত ভাদৰ একেবাৰে মাজমজিয়াতে হওক বা ভাদৰ ফাৰ্ষ্টতে হওক ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি থকা দেখা পাব নহয় আৰু এইবাৰতো ৰাতিও হ'ব বুলি কৈছে ককাহঁতে যে ৰাতি 10টা বজালৈকে ভাগৱত পাঠে হৈ থাকিব আৰু আপোনালোকে ৰাতি আহিলেও লগ পাব বা ৰাতিও নামঘৰ খোলা থাকিব যোৱা বছৰৰ পৰা এই নিয়মটো কৰা হৈছে আৰু গেট ভঙাৰ আগতে আকৌ পুনৰবাৰ সকলোৱে শেষ সেৱা আগবঢ়াইছে আৰু এনেদৰেই গেট পুৰণা গেট ভাগ ভাঙি নতুন ভাগক আদৰা হ'ল আৰু এয়া আগৰ দৃশ্য অকণমান ইয়াতে ৰাখি থলোঁ কাৰণ ভৱিষ্যতে বেলেগক মানে গেট এভাগ আছিলে বুলি ইয়াতো চাব পৰা হ'ব ন আৰু এয়া চাওক পৰীৰ চকুৰ চাৱনি কেনেকুৱা দুষ্ট হৈ গৈছে নহয় তাই আৰু বহুত বেছি উৎপতীয়াও হৈ গৈছে আশীৰ্বাদ কৰিব তাই ধুনীয়াকৈ সুস্থ সবল হৈ থাকে তাৰে কামনা কৰিছোঁ আপোনালোকেও সুস্থ থাকক আৰু আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানখিনিতে শেষ কৰিছোঁ